বৰচলাত করুণ দুর্ঘটনা বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কর্মচারী জাকির হুসেইনৰ মৃত্যু মৰিগাঁও জিলাৰ বৰচলাত এক শোকাবহ ঘটনাই অঞ্চলজুৰি শোকৰ চাপ পেলাইছে লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত এজন বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ করুণ মৃত্যুক সাৱটি লয় মৃত কৰ্মচাৰীজন হৈছে জাকিৰ হুসেইন আনুমানিক বয়স ৩৬ বছৰ তেওঁৰ ঘৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ২ নং বৰচলা গাঁৱত তেওঁ মৃত হুৰুজালিৰ পুত্ৰ বুলি জানিব পৰা গৈছে ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জাকিৰ হুসেইনে বৰচলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিঅ' টেলিকম কোম্পানীৰ এটা ট্ৰান্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে যায় মেৰামতিৰ কাম চলি থকা অৱস্থাত হঠাতে উচ্চ ভোল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহি তেওঁ গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতে মৃত্যুবৰণ কৰে ঘটনাৰ খবৰ লাভ কৰি বৰচলা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও গুণাভিৰম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ইফালে এই ঘটনাটো কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে মৃতকৰ পৰিয়াল আৰু আত্মীয় স্বজনসকলে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰাৰ লগতে মৃত্যুৰ আঁৰত কোনো গাফিলতি বা দায়িত্বহীনতা আছিল নেকি সেয়া উদ্ঘাটন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে 2 সন্তানৰ পিতৃ জাকিৰ হুসেইনৰ এই অকাল মৃত্যুৰ বাবে কোন দায়ী কৰ্তৃপক্ষৰ কোনো ত্ৰুটি নে সুৰক্ষা ব্যৱস্থাৰ অভাৱ এই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতে স্পষ্ট হ'ব ঘটনাটোৱে পুনৰ এবাৰ বিদ্যুৎ বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা আৰু দায়িত্ববদ্ধতা সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ঢিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ এইটো মানে তেওঁ যিজন মানুহ এক্সিডেণ্ট হৈ ঢুকাইছে যোৱাকালি শ্বৰ্ট চাৰ্কিট হৈ তেখেতৰ নাম হৈছে জাকিৰ হুসেইন 2 নং বৰচলা নামাবস্তিটোৰ ঘৰ দেউতাকৰ নাম মৃত সুৰুজালি তো তেওঁ মানে কণ্টেক্সুৱেল কাম কৰে আমাৰ লাহৰীঘাট চাব ডিভিজনত কাম কৰে তো যোৱাকালি মানে এই ট্ৰান্সফৰ্মাৰটো যে ইয়াতে কাৰেণ্ট নাপায় পোৱা নাছিলে এইটো ঠিক কৰাৰ কাৰণে তেওঁ আহিছিলে তাতে আপোনাৰ শ্বাটডাউন লোৱাৰ কাৰণে তেওঁ ফোন কৰিছে অফিচত কোনে মাৰিছিলে এই জাকিৰ যিজন মানে ঢুকাইছে শ্বাটডাউন লৈ পেলাই কাম কৰিবৰ কাৰণে উঠিছে কিন্তু একচুৱেল শ্বাটডাউনটো হোৱা নাছিল বাট তেওঁক হয়তো ইনফৰ্ম কৰা হৈছিল যে শ্বাটডাউন দিয়া হৈছে আপুনি কামত যাওক কাৰ ওচৰলৈ ফোন মাৰিছিলে অফিচত ফোন মাৰিছে আমি শুনামতে আৰু লাইনমেনক ফোন মাৰি জনাইছে যে লাইনমেনৰ নাম লাইনমেনেই পঠিয়াইছে ইয়াত লাইনমেনৰ নাম লাইনমেনৰ নাম কি আছিলে শইকীয়া বুলি মাতোঁ আমি তো সেই হিচাপত তেওঁক আপোনাৰ ইনফৰ্ম কৰি তেওঁক কাম কৰিবৰ কাৰণে আহিছে বা তেওঁৱেই পঠিয়াইছে তেওঁলোকে আলোচনাৰ মাধ্যমত কিন্তু বস্তুটো হ'ল কি শ্বাটডাউনটো একচুৱেল হোৱা নাছিল যাৰ কাৰণে এইটো শ্বৰ্ট চাৰ্কিট হ'বলৈ পালে ৰাতি 7:30মান বজাত এইটো ইনচিডেণ্ট হৈছে ইয়াতে কোনো মানুহ নাই মোৰ হিচাপত যিজন মানুহ কাম কৰিব আহিছে তেওঁৰ লগত অন্ততঃ এজন হেল্পাৰ থাকিব লাগিছিল কোনো মানুহ নাই মানুহজন ইয়াতে মৰি আছে ওপৰতে শ্বৰ্ট চাৰ্কিট হৈছে শ্বৰ্ট চাৰ্কিট হৈ ইয়াতেই ঢুকাইছে আৰু ইয়াত পৰি আছে এই জেগা দাগ হৈ আছে কিন্তু ইয়াতে পৰি থকাৰ পিছতো বহুত সময়লৈকে পৰি থকাৰ পিছতহে আমি গম পাইছোঁ এই নাম কি মাটি মানুহজনৰ নাম নাজানো এই মানুহবোৰ এইজনে এইটো গণনা কৰে এই ঘৰৰ মানুহৰ মাটি নামটো আমি সঠিক নাজানো তেখেত আহিছিল নে হয় পিছত মানুহবোৰ হোৱাৰ পিছত তেখেত আহিছে আচ্ছা মৃত মানুহজনৰ কিবা ল'ৰা ছোৱালী এৰি থৈ গৈছে নেকি বিয়া পাতিছে এজনী ছোৱালী আৰু ল'ৰা দুজন তেখেতৰ বয়স কিমান হ'ব অনুমান 37-38 বছৰ হ'ব পুলিচক খবৰ কৰিছে আপোনালোকে পুলিচক খবৰ কৰা হৈছে পুলিচে ইয়াৰ পৰা ডেড বডি উঠাই লৈ গৈছে গৈ পেলাই পষ্টমৰ্টমৰ কাৰণে মৰিগাঁও চিভিল হস্পিটেলত আছে আজি হয়তো অলপ পিছত পষ্টমৰ্টম হ'ব তাৰপিছত আমি পুলিচৰ লগত যোগাযোগ কৰিছোঁ আৰু চাব ডিভিজনত দৰখাস্ত দিয়াৰ কাৰণে আমি হেৰি কৰিছোঁ এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি সঁহাৰি দিয়ে তালৈ আমি অলপ অপেক্ষা কৰি আছোঁ